প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা নিতাল নিস্তব্ধ অন্ধকাৰ নিশা কুকুৰে কন্দা শুনিছেনে? আৰু শুনি হয়তো ভয়ো খাইছে, কাৰণ আমাৰ দেশত কুকুৰে কন্দাটো অমংগলীয়া বুলি কোৱা হয়। এনেদৰেও কোৱা হয় যে কুকুৰে তেতিয়াহে কান্দে যেতিয়া কোনো আত্মা দেখা পায়। এইবোৰ কথাত কিমান সত্যতা আছে? আচলতে কুকুৰে কিয় কান্দে? কুকুৰে কন্দাৰ আঁৰত কি ৰহস্য লুকাই আছে? এই সকলোবোৰ কথা জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাবলৈ অনুৰোধ জনালো। এই পৃথিৱীত যদি কোনো দায়িত্বশীল জীৱ আছে তেনেহলে সেয়া হৈছে কুকুৰ। এটা কুকুৰক যদি আপুনি ভুলতেও এখন ৰুটি খাবলৈ দিয়ে তেনেহলে সি আপোনাৰ বাবে নিজৰ প্ৰাণো দিব পাৰে। কিন্তু আমি মানুহবোৰে কাৰোবাক গালি দিব লাগিলে সেই কুকুৰ শব্দটোৱে ব্যৱহাৰ কৰো, যিটো খুবেই দুৰ্ভাগ্যজনক। কুকুৰ প্ৰভুভক্ত হলেও কুকুৰৰ কান্দোনৰ শব্দক অশুভ বুলি কোৱা হয়। বহুতে আকৌ কয় নিশাৰ ভাগত কুকুৰৰ কান্দোন শুনাৰ অৰ্থ হৈছে কাৰোবাৰ মৃত্যুৰ ঘণ্টা বাজি উঠা। এনেদৰেও কোৱা হয় যে যিয়ে কুকুৰৰ কান্দোন শুনা পায় তেওঁ নিজৰ পৰিয়ালৰ কোনো সদস্যক অতি সোনকালে হেৰুৱাবলগীয়া হয়। কুকুৰে কিছুমান কথাৰ আভাস আগতেই পায়, সেইবাবে ইহঁতে কান্দাৰ জৰিয়তে আমাক আগতীয়াকৈ জনাই দিয়ে যাতে আমি সতৰ্ক হ'ব পাৰো। জ্যোতিষশাস্ত্ৰ অনুসৰি নিশাৰ ভাগত কুকুৰে এইবাবেই কান্দে কাৰণ ইহঁতে নিজৰ আশে পাশে অসংখ্য আত্মা দেখিবলৈ পায়, আৰু এই আত্মাবোৰ দেখি ইহঁতে ভয়ত কান্দিবলৈ ধৰে। কুকুৰৰ দেখা আৰু শুনাৰ শক্তি বহুগুণে বেছি। ইহঁতে এনে কিছুমান বস্তুও দেখা পায় যিবোৰ আমি খালী চকুৰে নেদেখো। আকৌ এনেদৰেও কোৱা হয় যে ঘৰত ডাঙৰ দীঘল হোৱা কুকুৰে যদি হঠাৎ কঁপিবলৈ ধৰে, তাৰ চকুৰে যদি পানী ওলাই থাকে, খোৱা বোৱা নকৰা হয়, তেনেহলে সেই ঘৰখনৰ বাবে এইটো এটা অশুভ সংকেত। সেই ঘৰখনত কাবাৰ কিবা অমংগল হ'ব পাৰে। এই কথাবোৰ কিমান সত্য সেয়া আজিলৈ কোনেও ভালদৰে ক'ব পৰা নাই। এই সকলোবোৰ কথা এটা অন্ধবিশ্বাসৰ দৰে মানুহে তাহানিৰে পৰাই বিশ্বাস কৰি আহিছে। কিছুমানে বিশ্বাস কৰে, কিছুমানে নকৰে, আৰু কিছুমানে অন্ধবিশ্বাস বুলি মানি লয়। কিন্তু জানেনে, বিজ্ঞানীসকলে যথেষ্ট গৱেষণা কৰিছে যে কুকুৰে আচলতে কিয় কান্দে, ইয়াৰ আচল কাৰণ কি। বিজ্ঞানীসকলৰ মতে কুকুৰে কন্দাৰ শব্দটোক হাউল বুলি কোৱা হয়, কাৰণ কুকুৰ শিয়ালৰে এটা প্ৰজাতি। সেইবাবে কুকুৰৰ অনেক হাওভাও, অনেক চৰিত্ৰ জংলী শিয়ালৰ লগত মিলে। যিদৰে শিয়ালে মাজে সময়ে নিজৰ মাজত যোগাযোগ কৰিবলৈ এটা শব্দ কৰে, কুকুৰেও ঠিক তেনেকুৱাই কৰে। এই বিশেষ শব্দটোৰে সিহঁতে নিজৰ আন সংগীবোৰক নিজৰ উপস্থিতিৰ কথা জনায়। সি ক'ত আছে ইয়াৰ দ্বাৰা জানিব পৰা যায়। কিছুমান বিজ্ঞানীৰ মতে কুকুৰ যেতিয়া অসুস্থ হয় তেতিয়াও সিহঁতে কান্দে। এনেদৰেই কান্দে। ইয়াক হাউল বুলি কোৱা হয়। কুকুৰ এনে এটা প্ৰাণী যি মানুহ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহৰ লগত মিলিহে ইহঁত জীয়াই থাকে। অকলশৰে থাকিবলৈ ইহঁতে বেয়া পায়। ঘৰতেই হওক বা বাহিৰতেই হওক, সিহঁত যেতিয়া অকলে থাকে তেতিয়া এটা অজান শোকত ভোগে, আৰু তেতিয়াই এই হাউল শব্দটো বাহিৰ হয়। কুকুৰে খুব উচ্চ প্ৰাবল্যৰ শব্দ সহ্য কৰিব নোৱাৰে। সেইবাবে যেতিয়াই কোনো তীক্ষ্ণ শব্দ সিহঁতৰ কাণত পৰে তেতিয়া সিহঁতে চিৎকাৰ কৰিবলৈ ধৰে। কেৱল সেয়াই নহয়, কোনো অচিনাকি ব্যক্তি যেতিয়া সিহঁতৰ এলেকাত প্ৰৱেশ কৰে তেতিয়া সিহঁতে নন ষ্টপ ভুকিবলৈ ধৰে। এনেদৰে কৰি সিহঁতে ব্যক্তিজনক তাৰ পৰা গুচি যাবলৈ ৱাৰ্ণিং দিয়ে, যাতে কোনো অচিনা ব্যক্তিয়ে আহি সেই এলেকাৰ মানুহৰ একো অনিষ্ট কৰিব নোৱাৰে। কুকুৰ মানুহৰ আটাইতকৈ ভাল বন্ধু, আৰু এই কুকুৰৰ অনেক বীৰত্বৰ কাহিনী আছে, অনেক ঘটনা আছে। মানুহেতো মেকুৰীও পোহে, কিন্তু মেকুৰীবোৰ কুকুৰৰ তুলনাত সিমান এটা প্ৰভুভক্ত নহয়। এটা মেকুৰীক যদি এদিন খাবলৈ দি পিছদিনা নিদিয়ে, তাৰ ওপৰত খং দেখুৱাই তাক মাৰাৰ ভাও ধৰে, তেনেহলে সেই মেকুৰীয়ে আপোনাক কামুৰি বা খামুচি দিব পাৰে। কিন্তু কুকুৰৰ ক্ষেত্ৰত এনে নহয়। কুকুৰৰ বিষয়ে কেইটামান ফেক্টছ ক'ব বিচাৰো আপোনালোকক, যিবোৰ শুনি অবাক হৈ যাব আপুনি। এইবোৰ জানিলে কুকুৰৰ প্ৰতি আপোনাৰ ভালপোৱা আৰু বেছি বাঢ়ি যাব। মানুহৰ ক্ষেত্ৰত পৃথিৱীৰ দুজন মানুহৰ ফিংগাৰপ্ৰিণ্ট যেনেদৰে কোনোদিনেই নিমিলে, ঠিক তেনেদৰে কুকুৰৰ ক্ষেত্ৰতো দুটা কুকুৰৰ নাকৰ চাপ কেতিয়াও একেই নহয়। এটা কুকুৰৰ গাৰ টেম্পাৰেচাৰ যদি 104 ডিগ্ৰী ফেৰেনহাইটৰ ওপৰলৈ উঠে বা 99 ডিগ্ৰী ফেৰেনহাইটৰ তললৈ নামে, তেনেহলে সেই কুকুৰটোৰ মৃত্যু ঘটিব পাৰে। আপুনি জানেনে, মানুহৰ তুলনাত এটা কুকুৰৰ গোন্ধ শুঙাৰ ক্ষমতা 10,000 গুণ বেছি হয়। কুকুৰে এবাৰ শুঙাৰ পাছত সেই বস্তুটো গোটেই জীৱন নাপাহৰে, আৰু সেইবাবে পুলিচে অনুসন্ধান কৰাৰ সময়ত কুকুৰৰ সহায় লয়। কেৱল শুঙাৰ ক্ষমতাই নহয়, কুকুৰৰ শুনাৰ ক্ষমতাও অত্যন্ত বেছি। মানুহৰ তুলনাত এটা কুকুৰৰ শুনাৰ ক্ষমতা 5 গুণ বেছি হয়। বয়স বঢ়াৰ লগে লগে মানুহৰ দৰে কুকুৰৰো শুঙাৰ ক্ষমতা আৰু শুনাৰ ক্ষমতা কমিবলৈ ধৰে। প্ৰায়ে শুনিবলৈ পোৱা যায় যে কুকুৰে ৰং চিনি নাপায়, কেৱল বগা আৰু ক'লা ৰংহে চিনি পায়। সেইটো আচলতে ভুল। কুকুৰ কালাৰ ব্লাইণ্ড নহয়। মানুহৰ ব্লাড গ্ৰুপ 4 প্ৰকাৰৰ হয়, কিন্তু কুকুৰৰ ব্লাড গ্ৰুপ কেই প্ৰকাৰৰ হয় আপুনি জানেনে? 13 প্ৰকাৰৰ।
এটা কুকুৰৰ ইউৰিনত অৰ্থাৎ প্ৰস্ৰাৱত ইমান পৰিমাণৰ এচিড থাকে যে এটা মেটেলো গলাই দিব পাৰে। সেইবাবে কুকুৰক মেটেলৰ বস্তুৰ পৰা দূৰত ৰাখিব। এইবাৰ এটা গোপন কথা ক'বলৈ বিচাৰিছো। মানুহৰ লগত কুকুৰৰ ইমান মিত্ৰতা কেনেদৰে হয়? কিয় এটা কুকুৰে এজন মানুহক জান প্ৰাণ দি ভাল পায়? ইয়াৰ কাৰণ হৈছে এটা হৰমন। এই হৰমনৰ নাম হৈছে অক্সিটচিন হৰমন। এই হৰমন কুকুৰ আৰু মানুহ উভয় পক্ষৰ শৰীৰত ৰিলিজ হয়। সেইবাবে মানুহ আৰু কুকুৰৰ সম্পৰ্ক ইমান গভীৰ আৰু ইমান ভাল পোৱাৰ হয়। বন্ধুসকল, এতিয়াৰে পৰা আৰু নিশা কুকুৰে কান্দিলে ভয় নাখাব। সাধাৰণ ঘটনা হিচাপে জ্ঞান কৰিব। জানিব যে হয়তো সি শৰীৰত কোনো বিষ অনুভৱ কৰিছে, নাইবা সি অকলশৰীয়া অনুভৱ কৰিছে, আৰু নহ'লে বা তাৰ ভোক লাগিছে। তাক কেতিয়াও খেদি নিদিব, কেতিয়াও মাৰধৰ নকৰিব। তাক ভালকৈ খাবলৈ দিয়ক, দেখিব তাৰ কন্দাও বন্ধ হৈ যাব। বন্ধুসকল, ভিডিঅ'টো কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি সুন্দৰ ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।